বিলেশিপরা উন্নয়ন খণ্ড অন্তর্গত শালটারি 12 নং শালটারি গাঁও পঞ্চায়েতৰ মেম্বাৰ হিচাপে সদস্য হিচাপে 10 জন আমি প্ৰতিনিধি জয়ী হৈ আহিছোঁ। আজি আমাৰ ৰাণীগঞ্জ উন্নয়ন খণ্ডৰ আজি আমাৰ ডেট আছিল প্ৰেসিডেন্ট নিৰ্বাচিত হোৱাৰ, কিন্তু দেখা গ'ল আমি টাইমতে আহিছোঁ। 10টাৰ পৰা 11:30লৈকে টাইম আছিল, আমি টাইমতে আহিছোঁ। টাইম 11:30 পৰ্যন্ত আমি দেখিলোঁ, কিন্তু বিপৰীত পক্ষ তাৰমানে যি শেফালী বৰ্মনৰ 5জন সদস্য লৈ ইয়াত এটেণ্ড হোৱা নাই। ক'ত বা গৈছে আমি নাজানো, কিন্তু 5জনে এটেণ্ড হোৱা নাই। আমি 5জন হৰিদাসী বৰ্মনৰ হৈ আছোঁ, মানে প্ৰেসিডেন্ট হিচাপে আমি হৰিদাসী বৰ্মনক প্ৰক্ষেপ কৰিছিলোঁ। আমি ছাপৰ্টাৰ 5জন আমি ইয়াত আছোঁ, আৰু 5জনক লৈ শেফালী বৰ্মনে ক'ত বা পলাই পত্ৰং দিছে। গতিকে 50-50 হোৱাৰ কাৰণে আজি আমাৰ পঞ্চায়তখন গঠন নহ'ল। আমি টানি অনুৰোধ জনাম ইলেকশ্যন কমিশনাৰ আৰু DC পৰ্যন্ত আপোনালোকে ইয়াৰ অতি সোনকালে এটা বিহিত ব্যৱস্থা ল'ব লাগে, তাৰ বাবে আমি দাবী জনাইছোঁ। মই শালটাৰি জিপিৰ এগৰাকী মেম্বাৰ হয়। আজি আমাৰ প্ৰেসিডেন্ট নিৰ্বাচন হোৱাৰ কথা আছিল। আমাক নিৰ্বাচন আয়োগৰ পৰা ডেট দিছিলে। আজি 10 বজাৰ পৰা 11:30 বজালৈকে আমাক সময় দিছিলে। আমি 5জন মেম্বাৰ ইয়াতে উপস্থিত হ'লোঁ, আৰু 5জন মেম্বাৰ নাহিলে। সেক্ৰেটাৰী বহুবাৰ ফোন কৰিলে, কোনোবাই ৰিচিভ কৰিলে। এজনী শেফালী বৰ্মন নামৰ, তাই ক'লে যে মই তলত আছোঁ। সেক্ৰেটাৰী সেই তলত চাই গ'ল, তলত নাই। শেফালী বৰ্মনে 5জন মেম্বাৰলৈ ক'ত অন্তৰ্ধান হ'ল নাই, হাৰাৰ ভয়ত নে অন্য কি ভয়ত তেখেতে 5জন মেম্বাৰলৈ এতিয়া কি ষড়যন্ত্ৰ কৰি আছে আমি নাজানো। গতিকে DC মহোদয়, নিৰ্বাচন আয়োগ আৰু উপৰোক্ত বিষয়াসকলে আমাক সোনকালে কিবা এটা সুব্যৱস্থা কৰি দি ইয়াৰ সমাধান কৰি দিব লাগে। বিলেশিপৰা উন্নয়ন খণ্ড অন্তৰ্গত শালটাৰি 12 নং শালটাৰি গাঁও পঞ্চায়তৰ মেম্বাৰ হিচাপে সদস্য হিচাপে 10 জন আমি প্ৰতিনিধি জয়ী হৈ আহিছোঁ। আজি আমাৰ ৰাণীগঞ্জ উন্নয়ন খণ্ডৰ আজি আমাৰ ডেট আছিল প্ৰেসিডেন্ট নিৰ্বাচিত হোৱাৰ, কিন্তু দেখা গ'ল আমি টাইমতে আহিছোঁ। 10টাৰ পৰা 11:30লৈকে টাইম আছিল, আমি টাইমতে আহিছোঁ। টাইম 11:30 পৰ্যন্ত আমি দেখিলোঁ, কিন্তু বিপৰীত পক্ষ তাৰমানে যি শেফালী বৰ্মনৰ 5জন সদস্য লৈ ইয়াত এটেণ্ড হোৱা নাই। ক'ত বা গৈছে আমি নাজানো, কিন্তু 5জনে এটেণ্ড হোৱা নাই। আমি 5জন হৰিদাসী বৰ্মনৰ হৈ আছোঁ, মানে প্ৰেসিডেন্ট হিচাপে আমি হৰিদাসী বৰ্মনক প্ৰক্ষেপ কৰিছিলোঁ। আমি ছাপৰ্টাৰ 5জন আমি ইয়াত আছোঁ, আৰু 5জনক লৈ শেফালী বৰ্মনে ক'ত বা পলাই পত্ৰং দিছে। গতিকে 50-50 হোৱাৰ কাৰণে আজি আমাৰ পঞ্চায়তখন গঠন নহ'ল। আমি টানি অনুৰোধ জনাম ইলেকশ্যন কমিশনাৰ আৰু DC পৰ্যন্ত আপোনালোকে ইয়াৰ অতি সোনকালে এটা বিহিত ব্যৱস্থা ল'ব লাগে, তাৰ বাবে আমি দাবী জনাইছোঁ। মই শালটাৰি জিপিৰ এগৰাকী মেম্বাৰ হয়। আজি আমাৰ প্ৰেসিডেন্ট নিৰ্বাচন হোৱাৰ কথা আছিল। আমাক নিৰ্বাচন আয়োগৰ পৰা ডেট দিছিলে। আজি 10 বজাৰ পৰা 11:30 বজালৈকে আমাক সময় দিছিলে। আমি 5জন মেম্বাৰ ইয়াতে উপস্থিত হ'লোঁ, আৰু 5জন মেম্বাৰ নাহিলে। সেক্ৰেটাৰী বহুবাৰ ফোন কৰিলে, কোনোবাই ৰিচিভ কৰিলে। এজনী শেফালী বৰ্মন নামৰ, তাই ক'লে যে মই তলত আছোঁ। সেক্ৰেটাৰী সেই তলত চাই গ'ল, তলত নাই। শেফালী বৰ্মনে 5জন মেম্বাৰলৈ ক'ত অন্তৰ্ধান হ'ল নাই, হাৰাৰ ভয়ত নে অন্য কি ভয়ত তেখেতে 5জন মেম্বাৰলৈ এতিয়া কি ষড়যন্ত্ৰ কৰি আছে আমি নাজানো। গতিকে DC মহোদয়, নিৰ্বাচন আয়োগ আৰু উপৰোক্ত বিষয়াসকলে আমাক সোনকালে কিবা এটা সুব্যৱস্থা কৰি দি ইয়াৰ সমাধান কৰি দিব লাগে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।